মঙ্গলদৈ মহাবিদ্যালয় নাকে যে এ গ্ৰেড ঘোষণা কৰিছে এ গ্ৰেড ঘোষণা কৰাৰ পিছতে যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকল মতলীয়া হৈ পৰিছে। আজি মই দেখুৱাম যে পৰিৱেশ আছে এই পৰিৱেশ যে নাকে যি আজি এ গ্ৰেড দিবলৈ সক্ষম হৈছে এই মঙ্গলদৈ মহাবিদ্যালয় আৰু যিসমূহ ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰী এতিয়া এক সুন্দৰভাৱে আনন্দ উপভোগ কৰি আছে। এয়া হৈছে ছাত্ৰ ছাত্ৰীসকল কেনেধৰণে নাচি আছে। এয়া যিহেতু নাকৰ যি আজি ৰিজাল্ট আহিছে ৰিজাল্টত এ গ্ৰেড পাবলৈ সক্ষম হৈছে। আজি প্ৰথম যি মঙ্গলদৈ মহাবিদ্যালয় নাকে যি এ গ্ৰেড ঘোষণা কৰিছে এ গ্ৰেড ঘোষণা কৰাৰ পিছতে যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকল মতলীয়া হৈ পৰিছে আনন্দত মতলীয়া হৈ পৰিছে। যিহেতু মঙ্গলদৈ মহাবিদ্যালয় যি অধ্যাপকগৰাকী আছে তেখেতসকলৰ পৰা আমি কিছু কথা জানিম। কি ক'ব আজি একদম ছাত্ৰ ছাত্ৰীসকল আনন্দত মতলীয়া হৈ পৰিছে। আনন্দত নহয় অকল ছাত্ৰ ছাত্ৰী নহয় আচলতে শিক্ষক ছাত্ৰ ছাত্ৰীৰ একো চিনি নোপোৱা হৈছে। সকলোৱে আনন্দত আত্মহৰা হৈ পৰিছে আৰু এই আনন্দৰ মূল কাৰণটো হৈছে দৰঙৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান আছিল প্ৰথমে 1951 এষ্টাব্লিছ এই মহাবিদ্যালয়খনৰ যি গৌৰৱ উজ্জ্বল ইতিহাস সেই ইতিহাসৰ আজি এটা ডাঙৰ সাক্ষী। এইটো এটা হিষ্টৰিক মুমেণ্ট যে মহাবিদ্যালয়খনে সফলতাৰ এটা মাইলষ্টন অতিক্ৰম কৰিছে। আজি নাকৰ গ্ৰেডিঙত এ গ্ৰেড লাভ কৰিছে আৰু এই এ গ্ৰেডে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু দৰংবাসীক উৎফুল্লিত কৰিছে আৰু তেওঁলোকক এই মহাবিদ্যালয়খন তেওঁলোকৰ এখন পচন্দৰ অনুষ্ঠান হিচাপে তেওঁলোকে বাছনি কৰি লৈছে। আৰু ছাত্ৰ ছাত্ৰীসকল আজি নহয় গোটেই মই যিমান দিন অধ্যক্ষ হিচাপে আছোঁ মঙ্গলদৈ মহাবিদ্যালয়ত শিক্ষক হিচাপে কাম কৰিছোঁ এই ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহটো দেখিলে সঁচাই আমি আনন্দিত হওঁ। আৰু আমাৰ মঙ্গলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ টেলেণ্ট আপুনি নিশ্চয় দেখিছে বহুত টেলেণ্টেড। আমাৰ নেকৰ সময়ত তেওঁলোকে যি তেওঁলোকৰ পাৰদৰ্শিতা প্ৰকাশ কৰিছে সেয়া সঁচাকৈয়ে আমি শিক্ষক হিচাপে অভিভূত হওঁ। আৰু অধ্যক্ষ হিচাপে এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় ইয়াক মই অধ্যক্ষ হিচাপে কাম কৰিব পাই এই সুবিধাকণ ৰাইজে দিয়াৰ কাৰণে মই ভাগ্যশীল বুলি ভাবিছোঁ। আৰু এই মহাবিদ্যালয়খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সমূহ শুভাকাংক্ষী ৰাইজ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী প্ৰাক্তন অধ্যক্ষসকল আটাইৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ কোঅৰ্ডিনেটৰ লগত আছে IQAC এটা টীম আছে ইণ্টাৰনেল কোৱালিটি এছুৰেঞ্চ চেল বুলি কয়। সেই IQACৰ চেলটোৱে দিনে ৰাতিয়ে কাম কৰিছে বিভাগৰ শিক্ষকসকলে দিনে ৰাতি কাম কৰিছে আৰু এই গোটেইবিলাকৰ আটাইসকলৰ আমাৰ এটা যৌথ প্ৰচেষ্টাত আজি সফলতা আহিছে। আৰু এই সফলতাৰ কাৰণেই আমি নিজে কষ্ট কৰি পোৱা সেই সফলতাৰ কাৰণে হয়তো ইমান আনন্দ মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ছাত্ৰ ছাত্ৰীসকল বা শিক্ষক শিক্ষয়িত্ৰীসকল সকলোৰে সহযোগিতাত আচলতে এইদৰে যি আনন্দ যে আজি এ গ্ৰেড পাবলৈ সক্ষম হৈছে। প্ৰাক্তন ছাত্ৰ এগৰাকী আছে প্ৰাক্তন ছাত্ৰগৰাকীৰ পৰা আমি কিছু কথা জানিম। এইগৰাকী হৈছে প্ৰাক্তন ছাত্ৰ আপুনি এজন প্ৰাক্তন ছাত্ৰ হিচাপত আজি আনন্দৰ দিন কি ক'ব? আজি এক ঐতিহাসিক দিন। 2004-18 পিছত মঙ্গলদৈ মহাবিদ্যালয়ে নাকৰ এছেছমেণ্টত গ্ৰেড এ লাভ কৰিবলৈ সক্ষম হৈছে। আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আৰু অভিভাৱকসকলে মঙ্গলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ আৰু শিক্ষক শিক্ষয়িত্ৰী গোটৰ লগত এক হৈ এই কাম কৰিছিলোঁ। যথেষ্টখিনি সকলোৱে সহায় সহযোগিতা পৰামৰ্শ আগবঢ়াইছিলোঁ। গতিকে এই যি ফলাফল আহিল আমি সুখী হৈছোঁ আৰু ভৱিষ্যতে কলেজখন এই মহাবিদ্যালয়খন এই অঞ্চলৰ অভাৱ অভিযোগ দূৰ কৰাত শিক্ষা বিদ্যাৰ্থীৰ দিশত যথেষ্ট আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ। ভৱিষ্যতে আৰু যাতে এই কলেজৰ আৰু নেক্সট এছেছমেণ্টত আৰু অলপ উন্নত হয় সেইটো আশা কৰিছোঁ। গতিকে আচলতে প্ৰাক্তন ছাত্ৰই হওক বা সকলো ছাত্ৰ ছাত্ৰীসকলে যি আনন্দত যি মতলীয়া হৈ পৰিছে যে দেখুৱাম আচলতে এই হৈছে পৰিৱেশ। ছাত্ৰী এগৰাকী আছে এই বিদ্যালয়তে পঢ়ি থকা এগৰাকী ছাত্ৰী আছে কি ক'বা? বহুত ভাল লাগিছে যিমান আশা কৰিছোঁ তাতকৈ তেনেকৈ বহুত ফূৰ্তি পাইছোঁ। আৰু আমাৰ যিহেতু প্ৰগ্ৰামৰ লগত জড়িত আছিলোঁ আমি সেই হিচাপত আমাৰ ফূৰ্তিটো বেলেগ অনুভৱ হৈছে। যিহেতু সেই
বুলি আমি 3 মাহ ধৰি কষ্ট কৰি কষ্টৰ ফল মিঠা বুলি কয় যিহেতু সেই কষ্টৰ ফল মিঠা বুলি আমি পাইছোঁ আমি প্ৰমাণিত হৈছোঁ সেইখিনি আৰু সকলোৱে ফূৰ্তিত আমাৰ কষ্টৰ ফলেৰে সকলোৱে আনন্দিত হৈছে সেইখিনি আমাৰ কি ক'বা খুব ভাল লাগিছে আমি 3 মাহ ধৰি যি কষ্ট কৰিছিলোঁ সেই কষ্টৰ ফল আমি পাইছোঁ আৰু বহু অপেক্ষা কলেজখনৰ মানে যি কলেজখনে ভাবি আছিল যে কিবা এটা ভাল ফল যাতে আমি পাওঁ তাৰে আমি ভাল ফলটো আমি পাইছোঁ আৰু এনেধৰণে যদি মঙলদৈ মহাবিদ্যালয়ৰ যে ছাত্ৰ ছাত্ৰীসকলে আজি যি A গ্ৰেড পাইছে A গ্ৰেড পোৱাৰ পিছতে আজি আনন্দত মতলীয়া হৈ পৰা দেখা গৈছে